মিনহাজ নিৰাপত্তাৰ দিশত যে কেন্দ্ৰীয় চৰকাৰৰ এটা ফোপলা স্বৰূপ আছে সেই স্বৰূপটো উদঙাই দিছে এতিয়া এটা কণমানিটোৱে নিজৰ পিতৃ-মাতৃৰ লগত জম্মু কাশ্মীৰৰ পাহালগামত ফুৰিবলৈ গৈছিল পৰ্যটক হিচাপে এই কণমানিটো গৈছিল পাহালগামত আৰু তাৰ পিছতে নিজৰ পিতৃক হেৰুৱাইছিল এই পাহালগামত বৰ্বৰ আক্ৰমণত সন্ত্ৰাসবাদীৰ আৰু সেই সন্ত্ৰাসবাদী আক্ৰমণ চলোৱা সেই পাহালগামত প্ৰতিবাৰেই পৰ্যটক যোৱাৰ সময়ত 2000ৰ পৰা 3000 পৰ্যটক উপস্থিত হয় বিভিন্ন বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা আহে কাশ্মীৰৰ এই সৌন্দৰ্য উপভোগ কৰিবলৈ পাহালগামৰ এই সৌন্দৰ্য উপভোগ কৰি থকাৰ সময়ত 2 পৰা 3000 যত পৰ্যটক তাত জমা হয় সেই স্থানত কেতিয়াও যে নিৰাপত্তাৰ লেপছ হ'ব নোৱাৰে নিৰাপত্তা যে কেতিয়াও নোহোৱা হ'ব নোৱাৰে কিয়নো এটা বৰ্ডাৰ এৰিয়া আৰু এই এৰিয়াত যে সন্ত্ৰাসবাদী আগমন ঘটে ইয়াক কেন্দ্ৰই সকলো কথা গম পায় তাৰ পিছতো যে সেই স্থানত এক প্ৰকাৰ 2 পৰা 3000 মানুহ জমা হোৱাৰ পিছতো তাত নিৰাপত্তা নাছিল সেই কথা এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে কিয় নিৰাপত্তা নাছিল কিয় নিৰাপত্তা তাত কোনেও দেখা পোৱা নাছিল পৰ্যটকসকলে নিৰাপত্তাৰক্ষী তাক লৈ প্ৰশ্ন উত্থাপন হৈছে শেহতীয়াকৈ পাহালগামত নিজৰ পিতৃক হেৰুৱাই এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰৰ নিৰাপত্তাৰ দিশটো যে এক প্ৰকাৰ ফোপলা স্বৰূপ এটা আছে সেই কথাটো উদঙাই দিছে এগৰাকী কণমানিয়ে সংবাদ মাধ্যমৰ সন্মুখত স্পষ্টকৈ কৈ গৈছে নিৰাপত্তাৰ দিশটোৰ কথা এই মুহূৰ্তত সবিশেষ নিৰাপত্তাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ফোপলা স্বৰূপ উদঙালে এগৰাকী কণমানিয়ে পাহালগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত পিতৃক হেৰুৱাইছিল শিশুটোৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কেন্দ্ৰৰ ফোপলা স্বৰূপ উদঙাই দিলে শিশুটোৱে নিৰাপত্তা দিবলৈ সেই স্থানত নাছিল কোনো ভাৰতীয় সেনা নিৰাপত্তা দিবলৈ সেই স্থানত নাছিল কোনো নিৰাপত্তাৰক্ষী যাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'ল বুলি মন্তব্য শিশুটোৰ যেনেকৈ শিশুটোৱে নিজ চকুৰে স্পষ্টকৈ দেখা পাইছে সমগ্ৰ ঘটনা নিজৰ পিতৃক হেৰুৱাই পেলাইছিল সেই স্থানত আৰু তাৰ পিছতে এনেদৰে সংবাদ মাধ্যমৰ সন্মুখত এতিয়া মুখ খুলিছে শিশুটোৱে নিৰাপত্তাৰ ক্ষেত্ৰত যে কেন্দ্ৰীয় চৰকাৰৰ ফোপলা স্বৰূপ এটা আছে সেই কথাটো উদঙাই দিলে এতিয়া শিশুটোৱে কেন্দ্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত যে শূন্য হৈ আছিল সেই স্থানত সেই কথা স্পষ্টকৈ ক'লে শিশুটোৱে এই মুহূৰ্তত শিশুটিৰ মন্তব্য আছে আমি পোনে পোনে শুনাব বিচাৰিছোঁ बेटा सरकार से कुछ कहना चाहेंगे सिक्योरिटी लैब्स वहाँ पर हुआ तो कहेंगे आप सरकार तो गई हुई है मतलब इतना बड़ा आतंकवादी का हमला हुआ उनके कुछ पता ही नहीं है इधर पूरी नीचे पूरे आर्मी का बेस है उन्हें पता ही नहीं है मतलब कुछ भी है मतलब चाहता हूँ कि पहलगाम के ऊपर आर्मी रखो 2-3 रखो पर रखो अब कभी आप घूमने जाने का मन करेगा वहाँ जो हुआ आपके साथ नहीं बिल्कुल नहीं चलो लैब्स वहाँ पर हुआ तो कहेंगे आप सरकार तो गई हुई है मतलब इतना बड़ा आतंकवादी का हमला हुआ उनके कुछ पता ही नहीं है इधर पूरी नीचे पूरे आर्मी का बेस है उन्हें पता ही नहीं है मतलब कुछ भी है मतलब चाहता हूँ कि पहलगाम के ऊपर आर्मी रखो 2-3 रखो पर रखो